আমি সকলো ব্যস্ত হৈ থাকোঁ তাৰ মাজতে আজিৰ দিনটোত খুব ধুনীয়াকৈ উদযাপন কৰা হৈছে আৰু আপুনিও আহিছে তাৰ বাবে ধন্যবাদ আৰু সাংবাদিকসকল খুব ব্যস্ত তাৰ মাজতে আমি কিন্তু এই ৰং উৎসৱৰ পৰা আমি কেতিয়াও আচলতে বিৰত নাথাকোঁ আমি দেৱালী ইয়াত উদযাপন কৰোঁ আমি ফাকুৱা উদযাপন কৰোঁ বিভিন্ন উৎসৱ পাৰ্বণে উদযাপন কৰোঁ হ'লেও আমি প্ৰাকখনিয়াই উদযাপন কৰিছোঁ প্ৰেছক্লাবৰ এতিয়া পৰিৱেশ খুব ৰঙীন হৈ উঠিছে আৰু হলীগীতৰ তলে তলে আমি সকলোৱে ৰং লৈছোঁ গতিকে বেছি ভাল লাগিছে আৰু এতিয়াও সময় আছে আপোনালোক সকলো আহক আৰু এই মুহূৰ্তত প্ৰেছক্লাবৰ প্ৰাংগণটো খুব ৰঙীন আৰু সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে জীৱন এনেদৰে ৰঙীয়াল হৈ উঠক ৰং আনন্দৰে ভৰি পৰিব কামনা কৰিছোঁ প্ৰেছ ক্লাবতো সাংবাদিকে প্ৰাক হোলী আয়োজন কৰিছে কি ক'ব এই ক্ষেত্ৰত কেনেকুৱা লাগিছে চাওক এইটো এটা সুমধুৰ দিন এই দিনটো উদযাপন কৰি ভাল লাগে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বত যিমান আমাৰ হিন্দু কমিউনিটিৰ মানুহ আছে আজিকালি হিন্দু কমিউনিটি বুলি একো নকয় আচলতে ইটছ বিকাম এ গ্ল'বেল ফেষ্টিভেল সকলোৱে মিলিজুলি উদযাপন কৰাৰ আজি দিনটো আমি দেখা পাইছে প্ৰেছ ক্লাবত সকলোৱে আজি হাঁহি ফূৰ্তি কৰি হাঁহি ধেমালি কৰিছে নিজৰ মাজতে আমি সকলোৱে অলপ ফাকুৱাৰ ৰং খেলিছোঁ আৰু সমান্তৰালভাৱে বাহিৰৰো আপোনালোকে দেখা পাইছে হোলী গীত তেওঁলোকে গাই আছে আৰু এই চেগতে আপোনালোকে যিসকল দৰ্শকে চাই আছে যিহেতু আমি সদায় ব্যস্ত থাকোঁ তথাপিতো আজিৰ দিনটো অকণমান সময় ওলাই আমি ইয়াতে আহিছোঁ কেনেকুৱা লাগিব আপুনিও আহিছে কি ক'ব কেনেকুৱা সঁচা কথা ক'ব গ'লে এই মানে ব্যস্ততা সাংঘাতিক থাকে দেই ব্যস্ততা সাংঘাতিক সময় আমি নাপাওঁ আচলতে অফ দিনটো এটা থাকে কিন্তু অফ দিনটো কেতিয়াবা খেলি মেলি হৈছে আৰু তাৰ মাজতে ধৰক এনেকুৱা দিন পালে অফিচৰ ফালৰ পৰা ধৰক ৰিলেক্সেশ্যন দিয়ে এইটো নহয় যে আজি দিনটো ধৰক বেছি কাম যিখিনি নিউজ যাব লাগে নিউজ যাব তাৰ মাজতো অলপমান ৰিলেক্স আজি দিনটো মানে পাইছোঁ মানে পূজা বিহু দেৱালী চবতে আৰু আমি যদি নাথাকোঁ আমি যদি এই কামটো নকৰোঁ তেতিয়াহ'লে দৰ্শকবোৰ যিবোৰ চাই আছে তেওঁলোক বঞ্চিত হ'ব সেইবাবে আমি কিছুমান বস্তু চেক্ৰিফাইচ কৰিব লাগে উপায় নাথাকে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি